বিশাল নামৰ এটি সন্তান। সেই সময়ত একমাত্ৰ মমতাহে আছিল তাৰ কাষত। পিছে এতিয়া সি অকলশৰীয়া নহয়, তাৰ কাষলৈ দৌৰি আহিছে আন এটা শিশু। শিশুৰ এই কলৰ শুনি সুদূৰ আমেৰিকাৰ প্ৰৱাসী অসমীয়াসকলেও বিশালক ধৰি ৰাখিবলৈ ওলাই আহিছে। 4 বছৰীয়া বিশালৰ পঢ়া শুনাৰ দায়িত্ব গ্ৰহণ কৰিছে সেই প্ৰৱাসী অসমীয়াসকলে। সোমবাৰে মেঘালয়ত অনুষ্ঠিত এখন বিশেষ অনুষ্ঠানত প্ৰৱাসী অসমীয়াৰ হৈ ফ্ৰেণ্ডছ অফ আছাম এণ্ড ছেভেন চিষ্টাৰ্ছে বিশালৰ মাতৃক প্ৰদান কৰে আৰ্থিক সাহায্য। হিংসাই ধ্বংস হোৱা নাই, কিন্তু হিংসাই কাকো কেতিয়াও পৰাজিত কৰিব নোৱাৰে। অন্ততঃ এই অকলশৰী শিশুটোৰ পৰাই সেই এটা শিশুলৈ সকলোৱে যেন কৈছে মেক কেণ্ডিডেট হয় পাত্ৰ আহক আৰু আহক এই শিশুটি। 20 অক্টোবৰৰ গণেশগুৰিৰ বোমা বিস্ফোৰণে ছিন্ন ভিন্ন কৰিছিল এই শিশুটিৰ দেউতাকক। ফলত বিশাল নামৰ এই শিশুটি আৰু তাৰ মাতৃ হৈছিল অৰ্থন্ত। সেই সময়তেই এই শিশুবোৰে এনেদৰে আৱৰি আছিল বিশালক, যাৰ নিশব্দতা আৰু সম্পৰ্কিতালৈ প্ৰত্যাহ কৰিছিল। বিশালৰ দেউতাক এই বিস্ফোৰণত ঢুকাল বুলি এতিয়া আমাৰ মেঘালয়ৰ ল'ৰাবিলাক 1 টকা কৰি মানে পইচাটো জমা কৰি নতুন বছৰত বিশালক তেওঁলোকৰ মৰম দেখুৱাবলৈ এইটো কাপোৰটো কিনি দি দিলে। সৰু এটা কাম, কিন্তু তাত বহুত মৰম আছে। আৰু এতিয়া এই শিশুবিলাকৰ বিশ্বাস মেঘালয়ৰ সহমৰ্মিতাত বিশালৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে ফ্ৰেণ্ডছ অফ আছাম এণ্ড ছেভেন চিষ্টাৰ্ছ। এওঁলোকৰ উদ্যোগতে আছাম ফাউণ্ডেশ্যন অফ নৰ্থ আমেৰিকাৰ চমুকৈ AFNৰ অসমীয়াই বিশালৰ অধ্যয়নৰ দায়িত্ব লয় আৰু সোমবাৰে বিশালৰ মাতৃত্ব প্ৰদান কৰে আৰ্থিক সাহায্য। আছাম ফাউণ্ডেশ্যন ফৰ নৰ্থ আমেৰিকা বুলি আপনা বুলি এটা আমাৰ অসমীয়া প্ৰবাসী ভাৰতীয়সকলৰ এটা সংগঠন আছে। তেখেতসকলে আগুৱাই আহিলে যিটো বিশাল আছে যিটো পঢ়াৰ খৰচ হ'ব, এনুৱেল যিটো এডুকেশ্যনেল এক্সপেঞ্চেছ হ'ব, সেইটো তেখেতসকলে বহন কৰিবৰ কাৰণে আগুৱাই আহিলে। আৰু এই বছৰ বিশালৰ যিখিনি খৰচ সেইখিনি আছাম ফাউণ্ডেশ্যন ফৰ নৰ্থ আমেৰিকাই বহন কৰিব, আৰু তাৰ পিছৰ বছৰৰ খৰচটো ফ্ৰেণ্ডছ অফ আছাম এণ্ড ছেভেন চিষ্টাৰ্ছে বহন কৰিব। মেঘালয়লৈ যেতিয়া বিশাল আহিছিল, এই দুৰ্ভগীয়া শিশুসকলে এনেকৈ মৰম উপহাৰ দি বিশালক বিশান্তৰ মাজলৈ টানি আনিছিল। এই শিশুখন ফ্ৰেণ্ডছ অফ আছাম এণ্ড ছেভেন চিষ্টাৰ্ছ অসমৰ প্ৰবাসী অসমীয়াৰ এনে প্ৰচেষ্টা হৈ হিংসাৰ বিৰুদ্ধে হ'ব দীৰ্ঘ প্ৰত্যাহ্বান। কেমেৰা পাৰ্চন নগৰ সৈতে অনুপম চক্ৰৱৰ্তী, নিউজ লাইভ।